And my dear students, a very warm good morning and welcome to this energetic and much awaited inaugural program of Gorgaon College Futsal League 2025 organized by Gorgaon College Sports Academy. And the spirit of sportsmanship. With this, I once again welcome each one of you to this ground. With this, we have our distinguished principal sir, respected Sabyasachi Mohanta sir, with us here today. To felicitate him, I request Sandeepa Agarwala. Respected principal sir. A very good afternoon to you all. Amar কলেজৰ সন্মানীয় উপাধ্যক্ষ শ্ৰীযুত দিগন্ত কোঁৱৰ ডাঙৰীয়া, আমাৰ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ভূগোল বিভাগৰ বিভাগীয় প্ৰধান ডক্টৰ দিলীপ কুমাৰ ডেকা ডাঙৰীয়া, আমাৰ IQAC কোঅৰ্ডিনেটৰ ডক্টৰ সুৰজিৎ শইকীয়া ডাঙৰীয়া, গড়গাঁও কলেজ ফুটছাল লীগ 2025ৰ মূল উদ্যোক্তাবৃন্দ গৌতম হাজৰিকা, মানহাম, আমাৰ শাহিন, সন্দীপা, বিনুৰী বড়ো আৰু আমাৰ সকলো অধ্যাপক অধ্যাপিকাবৃন্দ, আমাৰ কৰ্মচাৰী পিকু বৰগোহাঁইকে প্ৰমুখ কৰি সন্মানীয় কৰ্মচাৰীবৃন্দ, আমাৰ অতিকৈ মৰমৰ খেলুৱৈসকল, প্ৰত্যেকটো টিমৰ অ'নাৰ্ছসকল, স্বত্বাধিকাৰসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে জানো যে আমি গড়গাঁও মহাবিদ্যালয়ত ক্ৰীড়া এটা পৰিৱেশ আনিবৰ কাৰণে, স্পৰ্টছ গেমছ এণ্ড স্পৰ্টছৰ এটা পৰিৱেশ আনিবৰ কাৰণে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা আৱিষ্কাৰ আৰু বিকাশৰ কাৰণে আমি এটা উদ্যোগ আমাৰ শাৰীৰিক আৰু মানসিক বিকাশ লাগে। আমাৰ পঢ়িলে কি হয়, আমাৰ শৈক্ষিক আৰু বৌদ্ধিক বিকাশ হয়, কিন্তু আমাৰ শাৰীৰিক আৰু মানসিক বিকাশ লাগিব। আমাৰ শৰীৰটো ঠিক হৈ থাকিব লাগিব, শৰীৰটো নিৰোগী হৈ থাকিব লাগিব আৰু আমাৰ স্বাস্থ্যৱান হৈ থাকিব লাগিব, শক্তিশালী হৈ থাকিব লাগিব। তেতিয়াহে আকৌ আমি কিতাপৰ পঢ়াও ভালকৈ পঢ়িব পাৰিম, নহ'লে মূৰ বিষাব, মূৰ কামুৰিব, চকুৰ পাৱাৰ কমিব, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব। গতিকে আমি নিজকে ফিট কৰি ৰাখিবৰ কাৰণে, নিজকে এনাৰ্জেটিক কৰি ৰাখিবৰ কাৰণে, নিজকে য়ং কৰি ৰাখিবৰ কাৰণে, নিজকে এনথুচিয়াষ্টিক কৰি ৰাখিবৰ কাৰণে আমাক খেল এটা প্ৰধান মাধ্যম। গতিকে খেলক লৈ আমি গুৰুত্ব সহকাৰে লৈ খেলক আমি মুখ্য আমাৰ পাঠ্যক্ৰম হিচাপে গ্ৰহণ কৰিব পাৰোঁ, আমি সংস্থাপনৰ মাধ্যম হিচাপে আমি গ্ৰহণ কৰিব পাৰোঁ, আমি জীৱিকা নিৰ্বাহৰ মাধ্যম হিচাপে গ্ৰহণ কৰিব পাৰোঁ। তাৰোপৰি যদি আমি মূল পাঠ্যক্ৰম বা আমাৰ যি ৰেগুলাৰ পাঠ্যক্ৰমক যদি আমি মূল হিচাপে ধৰোঁ, খেল আমি আনুষংগিকভাৱে এইকাৰণেই কণ্টিনিউ কৰিব লাগে বা খেল আমি খেলি থাকিব লাগে যাতে আমি নিৰোগী হৈ থাকোঁ, আমাৰ স্বাস্থ্য ভালে থাকে, আমাৰ শাৰীৰিক আৰু মানসিক যিটো উৎকৰ্ষ সাধন সেয়া আমাৰ 24/7 যাতে হৈ থাকে। এইবিলাকে মনবিলাক মুকলি কৰে। যেতিয়াই আমি ফিল্ডত থাকিম, ফিল্ডত যেতিয়া আমি আবেলি 1-2 ঘণ্টা কটাম, আমি কেতিয়াও বেয়া কাম কৰিব নোৱাৰোঁ, আমি কেতিয়াও বাইকখন স্পীডত চলাই আমি গুচি নাযাওঁ, আমি কেতিয়াও বেয়া বস্তু এটা শিখৰ গুটকা আমি খাবলৈ মন নকৰা হওঁ। গতিকে যি হওক, আমি যিমান পাৰি পঢ়াৰ পিছত, ক্লাছৰ পিছত আমি ফিল্ডত অলপ সময় অতিবাহিত কৰিলে আমাৰ কনচেনট্ৰেশ্যনো আহিব, স্বাস্থ্যও তোমালোকৰ ভাল হৈ থাকিব, নিশা পঢ়িবৰ কাৰণে, ৰাতি পঢ়িবৰ কাৰণে তোমালোকে শক্তি পাবা আৰু শৰীৰৰ যিটো তেজৰ সঞ্চালন, ব্লাড চাৰ্কুলেশ্যন, সেইটো ভাল হৈ আমাৰ মেমৰিলৈকে, আমাৰ ব্ৰেইনলৈকে গোটেই বস্তুখিনি আমাক এক্টিভেট কৰি ৰাখে। মই বহুত ছায়েন্সৰ কথা নকওঁ, এইকেইটা আমাৰ হৈছে। আৰু আমাৰ এই যিটো ফুটছাল আমাৰ 2025, মই ভাবোঁ যে এই ব্যৱস্থাই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেলৰ লগতে এটা আমাৰ টিম স্পিৰিট, আমাৰ খেলুৱৈ সুলভ মনোবৃত্তি, যিটো স্পৰ্টছমেন স্পিৰিট, টিম ৱৰ্ক আৰু আমাৰ এই যিটো আমি একেলগে থাকি যিটো আমি নিজকে যিটো চেন্স অফ বিলঙিংনেছ, আমি ইজনে সিজনৰ প্ৰতি যিটো আত্মীয়তা, এই কথাবিলাক আমাৰ বৃদ্ধি পায়। গতিকে খেলৰ যিখিনি গুণ আছে, সেই গুণখিনি কৈ আমি শেষ কৰিব নোৱাৰোঁ। এয়া আমাৰ এটা প্ৰয়াস। মই এই যিখিনি আমাৰ প্ৰক্ৰিয়া, এই গোটেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰতিগৰাকী অধ্যাপক অধ্যাপিকাৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ পূৰ্বৰ ক্ৰিকেট লীগখনো খুব সফলতাৰে অনুষ্ঠিত হৈছে। মই আশা কৰিম আমাৰ এই ফুটছাল
2025খনো সফলতাৰে সম্পন্ন হ'ব, খেলুৱৈসকল উজ্জীৱিত হ'ব, উদ্যোক্তাসকল উৎসাহিত হ'ব আৰু আমিও আহ্লাদিত হ'ম। এইখিনি কথাকে কৈ মই এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ আৰু সকলোলৈকে আন্তৰিক সন্মানীয় অধ্যক্ষ ডক্টৰ সৰ্বহাস্য মহন্ত ডাঙৰীয়া, মোৰ কাষত থকা ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দিলীপ ডেকা ডাঙৰীয়া, বাকী মোৰ সন্মুখত থকা IPSC কোঅৰ্ডিনেটৰ ডক্টৰ সুৰজিৎ শইকীয়া, আমাৰ আহ্বায়কদ্বয় গৌতম মানহাম আৰু আমাৰ গোটেইখিনিৰ লগত লাগি থকা আমাৰ বিষয়ববীয়া চাহিনৰ পৰা আদি কৰি সন্দীপা বিনুৰী প্লাৱন, তো মই সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ। আমাৰ ফুটছেল বহু দিনৰ পৰা চৰ্চিত আমাৰ ফুটছেল যিটো ফাৰ্ষ্ট লীগ আমি আৰম্ভ কৰিবলৈ আজি আগবাঢ়িছোঁ। আমি যোৱা বছৰ অধ্যক্ষ মহোদয় যেনেকৈ কৈ যোৱা মতে আমি ক্ৰিকেট লীগত আমি সম্পূৰ্ণ সফল হৈছোঁ বুলি ধৰি লৈছোঁ। আমি খুব শৃংখলাবদ্ধভাৱে আমাৰ যি প্ৰতিভা আছে আৰু যি আমাৰ ক্ৰিকেট খেলৰ প্ৰতি আগ্ৰহ আছে সেইখিনি আমি এটা খোজ আগবঢ়াই নিব পাৰিছোঁ বুলি মই অনুমান কৰিছোঁ। কাৰণ আমাৰ যিখন স্পৰ্টছ একাডেমি আছে সেই তাৰে ফুটবল বিভাগৰ পৰা আমি এই খেলখন আজি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। এইখিনি আজি আমাৰ কাৰণে এটা বহুত মানে এটা ৰেড লেটাৰ্ছ ডে বুলি ক'ব লাগিব। কাৰণ আমি গড়গাঁও মহাবিদ্যালয়ৰ ইতিহাসত আমি প্ৰথমবাৰৰ বাবে এই লীগ ফুটছেল আমি আৰম্ভ কৰিছোঁ। আৰু তাতে আমাৰ 6জনীয়া যিটো খেল মই হয়তো আগতে দেখা নাছিলোঁ বা 11জনীয়া খেল দেখিছোঁ, কিন্তু ইয়াতো যে 6জনীয়া এটা খেল টীমত হয় আৰু সেইটো কথাও আমি আজি উপভোগ কৰিম। আৰু অধ্যক্ষ মহোদয়ে কোৱাৰ নিচিনাকৈ যে আমি পঢ়া শুনাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা কথাই মনত ৰাখিব লাগিব যে আমাৰ খেলৰ যি আজি গুৰুত্ব, আমি খেলটো আমি এটা এক্সট্ৰা কাৰিকুলাৰ পঢ়াৰ লগত এক্টিভিটি হিচাপে ল'ব পাৰোঁ, আমি এটা আমাৰ প্ৰফেশ্যন হিচাপে ল'ব পাৰোঁ। যেতিয়া প্ৰফেশ্যন হিচাপে আমি এটা বস্তুক ল'ম, কিন্তু তাত আমি কষ্ট কৰিব লাগিব, ত্যাগ কৰিব লাগিব, সময় দিব লাগিব, নিজকে উৎসৰ্গিত কৰিব লাগিব, এইটো মনত ৰাখিব লাগিব। আৰু এইখন আমাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয় খেলপথাৰৰ পৰাই আমি জনামতে ইয়াত অনুশীলন কৰি যোৱা আমাৰ মানে ইণ্ডিয়ান কি আছিলে স্পৰ্টছ লীগ ISLত আমাৰ স্থান পাবলৈ সক্ষম হৈছে। গতিকে মই আশা ৰাখিছোঁ আমাৰ ইয়াত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও এই প্ৰতিভা আছে। ইয়াতে যদি তেওঁলোকে ভালকৈ অনুশীলন কৰে, তেওঁলোকে এদিন নিজকে মানে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁলোকে চিনাকি দিবলৈ পাৰিব আৰু আমাৰ সকলোৰে সুনাম কঢ়িয়াই আনিব পাৰিব। ফিল্ডৰ এটা যাদু আছে যে এইখন ফিল্ডে ভাল খেলুৱৈ গঢ় দিব পাৰে, শ্ৰেষ্ঠ খেলুৱৈ গঢ় দিব পৰা ক্ষমতা আমাৰ গড়গাঁও মহাবিদ্যালয় খেলপথাৰখনৰ আছে। আমি সেইটোৱে আশা কৰিম। ইয়াৰ পৰা যিসকল খেলুৱৈ খেলিব তেওঁলোকৰ প্ৰতিভা ৰাজ্যিক পৰ্যায়ৰ লগতে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত উন্নীত হওক। আমাৰ মহাবিদ্যালয়ৰ যিটো ইণ্টাৰ কলেজ ফুটবল আছে, তাৰ লগতে আৰু বিভিন্ন ইভেণ্টছবিলাক আছে, সেই প্ৰতিটো ইভেণ্টছত আমাৰ গড়গাঁও কলেজৰ খেলুৱৈসকলে উদ্ভাসিত হওক। যিটো ভাতৃত্ববোধ আমাৰ মাজত, যিটো মৰম চেনেহ ভাতৃত্ববোধ থাকেই সদায়। খেলৰ লগত এটা বস্তু থাকেই যে আমাৰ ইজনৰ সিজনৰ লগত বুজাবুজি ভাতৃত্ববোধ। আমি খেলৰ সময়ত হয়তো ইজন আমাৰ কাৰণে আমি এটা কিলাৰ ইনষ্টিং বুলি কোৱা হয় তেনেকুৱালৈ খেলোঁ, কিন্তু পাছত আমি আকৌ একেই বন্ধু হিচাপত থাকে। গতিকে ইয়াত কোনো কাৰণতে কোনেও কাকো যাতে শত্ৰু জ্ঞান কৰিব নালাগে আৰু খেলত পৰাপক্ষত ইনজিঅ'ৰ হ'ব নালাগে, কোনেও কাকো ইনজিঅ'ৰ কৰিব নালাগে আৰু কোনো নিজেও ইনজিঅ'ৰ হ'ব নালাগে। সেইটো কিন্তু প্ৰায়ে দেখা যায়, আমাৰ খেলবিলাকত দেখা যায়। মই এইটো আশা ৰাখিম কোনো প্লেয়াৰ ইনজিঅ'ৰ নহওক, সকলোৱে এনজয় কৰক। যিটো প্লেয়িঙৰ এনজয়মেণ্ট থাকে সেইটো থাকক আৰু লগতে উইনিং এনজয়মেণ্ট, উইনিং কিন্তু লাগিবই। আমি উইনিং স্পিৰিট লৈ খেলিব লাগিব, তেতিয়াহে খেল ভাল হ'ব। গতিকে আমি সকলোকে শুভেচ্ছা জনাইছোঁ। আজি অতি সুন্দৰ এটা বতৰ, ইমান ধুনীয়া ফিল্ড, গতিকে তাতে আমি সকলো খেলুৱৈক শুভেচ্ছা জনাইছোঁ। সকলোৱে উইনিং স্পিৰিট লৈ খেলক আৰু সকলোৱে নিজৰ যিমানখিনি বেষ্ট অফ দ্য বেষ্ট সেইখিনি যাতে দিব পাৰে সেইটো আমি আশা ৰাখিলোঁ। আৰু এই গোটেই সামগ্ৰিকভাৱে যিখন খেল হ'ব, টুৰ্ণামেণ্ট হ'ব, গোটেই টুৰ্ণামেণ্টখনৰ সফলতা কামনা কৰিলোঁ। সকলো আয়োজকসকলক ধন্যবাদ জনাই মোৰ দুআষাৰ ইমানতে সামৰিছোঁ। Repeat after me. I solemnly swear that I will take part in this league with respect,
discipline, and true sportsmanship. And true sportsmanship. I promise to play fair. I promise to play fair. Follow the rules. Follow the rules. And honor the spirit of the game. The spirit of the game. With teamwork, passion and integrity, I pledge to give my best for my team and glory to the sport. Joy to Gorgaon Mahavidyalaya. Raise your hands. Chairs this side. So all is there.